আকৌ ওলাইছে ফুলবাৰীৰ কথা, তিনিখুটিৰ কথা। সজীৱ কৰি তোলা হৈছে শুকাব ধৰা ঘাঁহ টুকুৰা। NDFBৰ নৰসংহাৰৰ কথাৰে কংগ্ৰেছক আক্ৰমণ বিজেপিৰ। পাহৰিব বিচাৰিও পাহৰিব নোৱাৰা সময়ৰ সাক্ষী ফুলবাৰী। এই যে টাইলছ লগোৱা সমাধিটো দেখিছে, ইয়াত থকা নামবোৰৰ মাজত এবছৰীয়া কণমানিৰ পৰা 50 বছৰীয়া লোকৰ নামো লিপিবদ্ধ হৈ আছে। এই নামবোৰ মৃতকৰ। মোৰ পিছফালে এইটো হৈছে এটা সমাধি আৰু সমূহীয়াকৈ 31 জন লোকৰ সমাধি ইয়াত আছে। সেই 31 জন লোক 2014 চনৰ সেয়া আছিল 23 ডিচেম্বৰৰ কথা। আৰু ইয়াত যদি চোৱা যায়, এই সমাধিত যিসকলক সমাধিস্থ কৰা হৈছিল, সেই সমাধিস্থ কৰা সকলৰ কৰবাত যদি 50 বছৰীয়া লোক আছে, কৰবাত কিন্তু এবছৰীয়া, 2 বছৰীয়া, 3 বছৰীয়া কণমানিও আছিল। সেয়া আছিল 2014 চনৰ মই কৈছোঁৱেই যে 23 ডিচেম্বৰৰ দিনটোত ইয়াত এক নৰসংহাৰ হৈছিল। সেই নৰসংহাৰ চলাইছিল NDFBয়ে। 2014 চনৰ 23 ডিচেম্বৰৰ কথা। ফুলবাৰীত চলিছিল NDFBৰ নৰসংহাৰ। এই নৰসংহাৰত প্ৰাণ হেৰুৱাইছিল 31 জনকৈ আদিবাসী লোকে। এই নৰসংহাৰৰ পাছত বৰ্তমানৰ বিশ্বনাথ জিলাৰ এই ফুলবাৰীলৈ খুব সাংঘাতিক পৰিৱৰ্তন অহা নাই। নতুনত্বৰ ভিতৰত বিদ্যুৎ সেৱা নথকা ফুলবাৰীত বিদ্যুৎ সেৱাৰ ব্যৱস্থা অৱশ্যে হ'ল, কিন্তু বহু সমস্যা হৈ থাকিল ফুলবাৰীৰ। ফুলবাৰী এইবাৰ বিহালী উপ নিৰ্বাচনৰ অন্যতম ইছ্যু। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ কাৰ্যকালত সংঘটিত আন বহুকেইটা ঘটনাৰ সৈতে ফুলবাৰীৰ কথাও বাৰে বাৰে উলিয়াইছে নিৰ্বাচনী প্ৰচাৰত। কংগ্ৰেছক আইনা দেখুৱাইছে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিলে সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী, পুলিচ বাহিনী ধপালিয়াই গ'ল উগ্ৰপন্থীৰ ঘাটিলৈ। উগ্ৰপন্থীৰ ঘাটি উৎখাত কৰিলে, আটক কৰিলে, বহুতে চাৰেণ্ডাৰ কৰিলে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে উগ্ৰপন্থীৰ বিপক্ষে কঠোৰ ব্যৱস্থা আৰু আনহাতে আলোচনাৰ দুৱাৰ উদাৰ মনেৰে মুকলি কৰে। 2009 চন 4 অক্টোবৰ আমাৰ বিশ্বনাথ জিলাত NDFBৰ গুলীত গোৰ্খা আদিবাসী আৰু অসমীয়া সমাজৰ 12 জন লোক নিহত হৈছিল দিলচাং আৰু ভীমাজুলিত। 2014 চনৰ 23 ডিচেম্বৰত NDFBৰ গুলীত আদিবাসী কমিউনিটিৰ আমাৰ কেইবাজনো লোক 27 জন লোক মাটিয়ালু বস্তি, সীমানপুৰী, জিঞ্জিয়াত নিহত হৈছিল। NDFBৰ গুলীত 23 চনতে জোঙাল বস্তি, বাতাচীপুৰ, শান্তিপুৰ, ঢেকিয়াজুলিত 6 জন লোক নিহত হৈছিল। NDFBৰ গুলীত সেই সময়ত সোণাজুলিত 3 জন লোক নিহত হৈছিল। আজি আপোনালোকে মোক কওক যে অসমত যেতিয়াৰ পৰা বিজেপিৰ চৰকাৰ গঠন হৈছে, কোনোবা গোৰ্খা আৰু আদিবাসী, কোনোবা বিদ্ৰোহীৰ গুলীত নিহত হৈছে নেকি? এই যুৱকজন মণ্টু হেমব্ৰম। মণ্টুৱে সেই নৰসংহাৰত নিজ মাতৃ আৰু ভাতৃক হেৰুৱাইছিল। NDFBৰ প্ৰতি থকা ভয়, সংশয় মণ্টু হেমব্ৰমৰ মনৰ পৰা আঁতৰিছেনে? বিজেপিয়ে দাবী কৰাৰ দৰে শান্তিৰে সময় পাৰ কৰিব পাৰিছেনে একেখন গাঁৱৰ এই শিক্ষয়িত্ৰীগৰাকীয়ে? মোৰ ভাইটি আছিল সুনিৰাম হেমব্ৰম আৰু মা জস্মি হেমব্ৰম। দুইজনকে মানে গুলীয়াই হত্যা কৰিছিল। ভাইক সুধিছিল তোমাৰ দাদা আছে নেকি বোলে। মই চাগে ঘৰত থাকিলে মোকো মানে মাৰিলেহেঁতেন তেনেকা। তো শান্তিমতে এতিয়া বৰ্তমান অনুভৱ কৰিছো কৰাটো, কিন্তু ভিতৰলৈকে আমি ক'ব নোৱাৰো এতিয়ালৈকে। তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাই এতিয়ালৈকে। আগত যেনেকুৱা আছিলে ভয় ভাৱ, কিন্তু সেইটো এতিয়া নাইকিয়া নিচিনা হৈছে। কিন্তু একেবাৰে নাইকিয়া বুলি আমি ক'ব নোৱাৰো। মানে অলপ ভয়টো আমাৰ মাজত আছে, এতিয়াও আছে। আৰু কিন্তু ভয় ভাৱটো আছে, কিন্তু তথাপিও তেনেকুৱা
সমস্যাবিলাকতো শুনি পোৱা নাই বাৰু এতিয়ালৈকে আমি ভালে ভালে যিমান দিন আছো যথেষ্ট আমি এতিয়া সেই 2014 চনৰ 23 ডিচেম্বৰৰ পাছৰ পৰা যি আমাৰ অসম চৰকাৰেও যি মানে সিদ্ধান্ত লৈছে যে নেকি অলপ ৰাজ্যখন শান্তি চুক্তি হোক সেই হিচাপত মানে ভাবো অলপ শান্তিত আছো নিচিনা লাগে ফুলবাৰীৰ দৰে তিনিখুটিটো NDFBৰ গুলীত নিহত হৈছিল কৃষক ভগীৰথ শৰ্মা 7টাকৈ গুলী লাগিছিল পুত্ৰ ভোলা শৰ্মাৰ শৰীৰত দীপাৱলীৰ দিনটোতেই অৰ্থাৎ 24 বছৰ পূৰ্বে NDFBৰ গুলীত নিহত হৈছিল বিহালী সমষ্টিৰ তিনিখুটিৰ ভগীৰথ শৰ্মা সেই দিনবোৰৰ কথা মনত পৰিলে বুকুখন মুচৰ খাই উঠে পুত্ৰ ভোলা শৰ্মাৰ দীপাৱলী আহিলে আলু খোৱাৰ সলনি আন্ধাৰ সময়ে মনত তুলা দিয়ে যেতিয়া মোৰ গাত 7টা গুলি লাগিছিল 7টা গুলি লাগোতে গুলি তাৰণাটো কেনেকা হয় ভুক্তভোগী ব্যক্তিহে জানে দীপাৱলী এনেইতো ভাৰতীয় হিচাপে প্ৰতিটো জনগোষ্ঠীয়ে দীপাৱলী পালন কৰে বিশেষকৈ গোৰ্খা সম্প্ৰদায়টো অভিন্ন অংগ দীপাৱলী অভিন্ন এখন অংগ তেখেতসকলৰ দুৰ্গা পূজা আৰু দিৱালী খুব ধুনীয়াকৈ উলাহ মালৰে পালন কৰা হয় সেই দিনাখনৰ পৰা 2000 চনৰ পৰা ভগীৰথ শৰ্মা পৰিয়াললৈ পুনৰ দীপাৱলী সেইটো দীপাৱলী ঘূৰি নাহিল নিৰ্বাচনী ইস্যু এতিয়া তিনিখুটি যদিওবা ভোলা শৰ্মাৰ ঘটনাটোৰ সময়ত চৰকাৰ অগপৰ আছিল তথাপি এই ঘটনাকো একাকাৰ কৰিছে বিজেপিয়ে গগৈ চৰকাৰৰ সমান্তৰাল এখন সন্ত্ৰাসবাদৰ চৰকাৰ চলিছিল বুলিয়ে কৈছে বিজেপিয়ে পিছে এই সময়খিনিত ভোলা শৰ্মাই নিৰ্বাচনটোক লৈ কি ক'লে শুনো আহক সন্ত্ৰাসবাদৰ যেটো কথা সেই সন্ত্ৰাসবাদ সেইটো নাইকিয়া হৈছে সন্ত্ৰাসবাদ নাইকিয়া হৈছে এইটো ক'ব লাগিব সন্ত্ৰাসবাদ নিৰ্মূল হৈছে বুলি ক'ব লাগিব বিজেপিয়ে হাতত লোৱা বহু ইস্যুৰ ভিতৰত NDFBৰ নৰসংহাৰ বিহালী নিৰ্বাচনৰ অন্যতম ইস্যু কথা হ'ল এই ইস্যুৱে ৰাইজক কিমান চুব পাৰিছে বা পাৰিব সেয়া ক'ব নিৰ্বাচনী ফলাফলেহে ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ